হু ইজ ভূপেন বৰা এই বিষয়টোৰ প্ৰসংগত মুখ্যমন্ত্ৰী মহোদয়ক কেইটামান পোনপটীয়া প্ৰশ্ন সুধিব খুজিছোঁ। কিছুদিনৰ আগতে আপুনি ৰাজহুৱাকৈ প্ৰেছমিট পাতি কৈছিল যে ভূপেন বৰাই কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত মহিলাৰ বিৰুদ্ধে অশালীন আচৰণ কৰিছে, অমাৰ্জিত মহিলাৰ ডিচেন্সি নষ্ট হোৱা আচৰণ কৰিছে আৰু অসমত মহিলাৰ বিৰুদ্ধে কৰা অশালীন আচৰণ কেতিয়াও মানি লোৱা নহয়। এই বিষয়টোৰ সন্দৰ্ভত আপুনি ডিৰেক্টৰ জেনেৰেল অফ পুলিচক কেবিনেট ডিচিশ্যনৰ জৰিয়তে গোচৰ তৰিবলৈ দিয়া হৈছে বুলিও ৰাইজক অৱগত কৰিছিল আৰু পৰৱৰ্তী সময়ত CIDৰ বিষয়ববীয়াও মীৰা বৰঠাকুৰ বাইদেউৰ ঘৰলৈ যোৱা আমি জানিবলৈ পাওঁ। এই বিষয়টোৰ সন্দৰ্ভত আঙুৰলতা ডেকা ডাঙৰীয়ানীও ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে নিজাববীয়া গোচৰ ৰুজু কৰিছিল। একে সময়তে আপুনি কৈছিল যে ইমান অশালীন আচৰণ, এনে আচৰণ কৰা মানুহক পাৰ্টীয়ে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে, নহ'লে দলৰ মানুহ এওঁলোকক লৈ কোনো অসমীয়া মানুহৰ ঘৰলৈ যাব নোৱাৰিব, ক'তোৱে যাব নোৱাৰিব। এনেধৰণৰ কথা কোৱাৰ পাছত কালি দেখিলোঁ আপুনি খুব উৎসাহেৰে ভূপেন বৰা ডাঙৰীয়াৰ ঘৰলৈ গৈছে আৰু কৈছে যে পাৰ্টীৰ মানুহ খুবেই উৎসাহিত, আপুনিও উৎসাহিত। প্ৰশ্নটো খুব স্পষ্ট, ভূপেন বৰা ডাঙৰীয়াই আপুনি কোৱাৰ দৰে মহিলাৰ বিৰুদ্ধে অমাৰ্জিত অশালীন মহিলাৰ ডিচেন্সি নষ্ট হোৱা কাম কৰিছিল নে নাই কৰা? মহিলাৰ বিৰুদ্ধে কৰা অশালীন আচৰণক অসমত আৰু বিশেষকৈ বিজেপি দল আৰু আপুনি মানি লয় নে নলয়? যদি নলয় তেন্তে ভূপেন বৰাক ৰঙা দলিচা পাৰি এইদৰে উৎসাহেৰে আঁকোৱালি জনাই আপুনি কি বুজালে? তাৰমানে আমি বুজিব লাগিব নেকি যে মহিলাৰ বিৰুদ্ধে অশালীন আচৰণ কৰা, অশ্লীল অমাৰ্জিত আচৰণ কৰা কোনো ব্যক্তিক বিজেপিয়ে নিজৰ দললৈ ৰঙা দলিচা পাৰি আদৰণি জনায়, অতি উৎসাহেৰে আদৰণি জনায়, তেতিয়াহ'লে মহিলাৰ শালীনতা, মহিলাৰ সুৰক্ষাৰ কথাবোৰ বিজেপিৰ বাবে, মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে কিমান গুৰুত্বপূৰ্ণ? এই বিষয়টোৰ সন্দৰ্ভত আপুনি যিদৰে মত প্ৰকাশ কৰিছিল সেই মতৰ ভিত্তিতে আমি কথাখিনি কৈছোঁ। যদি অশালীন আচৰণ কৰিছে বুলি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ৰাজহুৱাকৈ কোনোবা ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উঠাই বিজেপিক সেই গোচৰ তৰিবলৈ দিয়ে, কেবিনেটৰ ডিচিশ্যনৰ জৰিয়তে সেই গোচৰ তৰা হয় আৰু তাৰ পাছত এইদৰে এখন নাটক আমি দেখিবলৈ পাওঁ, তাৰমানে আমি কি বুজিম যে মুখ্যমন্ত্ৰী মহোদয় কেবিনেট ডিচিশ্যন, DGP, CIDৰ দৰে সংস্থাৰ কোনো গুৰুত্ব নাই, এনে মানুহৰ মুখৰ কথাৰ কোনো ভেলু নাই, কেবিনেটৰ ডিচিশ্যনৰ কোনো ভেলু নাই। আৰু এনে মানুহ যাক আপুনি অপৰাধী বুলি কয়, যি মহিলাৰ শালীনতা নষ্ট হোৱা বুলি কয়, তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক ৰঙা দলিচা পাৰি আদৰণি জনোৱাটো আমি কি বুজাম যে মহিলাৰ শালীনতাৰ কোনো গুৰুত্ব বিজেপিৰ ওচৰত নাই নেকি? ডিৰেক্টৰ জেনেৰেল অফ পুলিচৰ দৰে এটা বিষয় বা CIDৰ দৰে সংস্থাসমূহ ৰাজনীতিৰ অংক, ৰাজনীতিৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ বাৰে বাৰে ব্যৱহাৰ কৰা হৈ আছে নেকি? এনে দায়িত্ব, এনে সংস্থাৰ নিজৰ গুৰুত্ব, স্বকীয়তা, নিজস্বতা কিমান? এয়াও আজিৰ দিনত এক ডাঙৰ প্ৰশ্ন। আৰু এই ক্ষেত্ৰত ডিৰেক্টৰ জেনেৰেল অফ পুলিচ বা CIDয়ে নিজাববীয়াকৈ কি সিদ্ধান্ত ল'ব, তেওঁলোকৰ স্থিতি কি হ'ব, নে তেওঁলোকেও নেতাৰ হিচাপ নিকাচৰ অংকত আঙুলিৰ ঠাৰত নাচিব? স্বকীয়তা, নিজৰ মৰ্যাদা ৰক্ষা কৰিব পাৰিব নে নাই, এই প্ৰশ্নটো আজিৰ দিনত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। আঙুৰলতা ডেকা ডাঙৰীয়ানীয়ে নিজাববীয়াকৈ মহিলা আয়োগৰ অধ্যক্ষা হিচাপে গোচৰ তৰিলে। তেখেতৰ দায়িত্ব বা পদমৰ্যাদাৰ কি গুৰুত্ব থাকিল সেই কথাটো আমাৰ তেখেতলৈ প্ৰশ্ন। তেখেতে অনাগত দিনত কি ডিচিশ্যন ল'ব, তেখেতে অনাগত দিনত তেখেতৰ স্থিতি কি হ'ব, এই সম্পৰ্কত মহিলা আয়োগৰ অধ্যক্ষা হিচাপে মহিলাৰ সুৰক্ষা, মহিলাৰ প্ৰতি থকা সন্মানৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে ভূপেন বৰাৰ বিৰুদ্ধে কি স্থিতি গ্ৰহণ কৰিব, এয়াও আমি জানিবলৈ বিচাৰিম। কিন্তু একে সময়তে মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো আমি স্পষ্টকৈ সুধিব বিচাৰিছোঁ যে যদি ভূপেন বৰাৰ বিৰুদ্ধে অনা অভিযোগ, আপোনাৰ মুখেৰে কোৱা কথাবোৰ মিছা আছিল, কেৱল তেখেতক দৰদাম কৰিবৰ বাবে, তেখেতক বাধ্য কৰিবৰ বাবে, তেখেতৰ লগত এখন মিলি-জুলি নাটক কৰিবৰ বাবে এই কথাবোৰ কোৱা হৈছিল, তাৰমানে মহিলাৰ শালীনতা, মহিলাৰ সুৰক্ষাৰ প্ৰসংগবোৰ আপোনালোকৰ বাবে এখন নাটক বা ভাওনা নেকি? ৰাজনীতিৰ বজাৰত বেচা কিনা কৰিবলৈ, মানুহৰ দৰদাম বৃদ্ধি কৰিবলৈ বা কমাবলৈ মহিলাৰ প্ৰসংগবোৰ আপোনালোকে পণ্য হিচাপে ব্যৱহাৰ কৰে নেকি? মহিলাৰ সুৰক্ষাৰ কথাবোৰ আপোনালোকে মুখত আওৰোৱা ভাষণ নেকি? বচন ভাওনাৰ? যদি মহিলাৰ সুৰক্ষাৰ কথা কয় তেনেহ'লে সুৰক্ষা দিবলৈ চেষ্টা কৰক, আৰু যদি নহয় এই কথাবোৰ মিছা, কেৱল আপোনালোকৰ নাটক, তেতিয়াহ'লে ৰাজনীতিৰ বজাৰত মানুহৰ দাম বৃদ্ধি কৰিবৰ বাবে, বেচা কিনা কৰিবৰ বাবে মহিলাৰ প্ৰসংগ বাৰে বাৰে নেটানিব। একে সময়তে অন্য এটা প্ৰসংগ আনো। কিছুদিনৰ আগতে লখিমপুৰ মেডিকেল কলেজত এগৰাকী মহিলাই, যাক বিজেপিৰ বুলি বহুজনে কৈছিল, তেওঁ অভিযোগ কৰিছিল যে ভূপেন বৰাই তেওঁৰ গাত স্পৰ্শ কৰিছে। ভূপেন বৰা তেওঁৰ হাজবেণ্ড নহয়, পিতৃ মাতৃ নহয়, ককায়েক ভায়েক নহয়, তেনেহ'লে কিয় স্পৰ্শ কৰিব? এই সম্পৰ্কটো বিজেপি আটাইতকৈ বেছি সৰব হোৱা দেখিবলৈ পাইছিলোঁ। সেই মহিলাগৰাকীৰ সুৰক্ষাৰ প্ৰসংগত এতিয়া বিজেপিয়ে কি স্থিতি ল'ব? চৰকাৰ হিচাপে চৰকাৰে কি স্থিতি ল'ব? যিগৰাকী মহিলাই অভিযোগ আনিছিলে, তেওঁৰ সুৰক্ষা, তেওঁৰ যি সন্মান হানি হ'ল, সেই সন্মান হানি হোৱাৰ ক্ষেত্ৰত কি স্থিতি থাকিব? ভূপেন বৰা ডাঙৰীয়াক সুধিবলৈ বৰ্তমান একোৱেই নাই, কিন্তু আমি বাৰে বাৰে মহিলাৰ নাম লৈ, মহিলাক পণ্য হিচাপে ব্যৱহাৰ কৰি, মহিলাৰ শালীনতা সুৰক্ষাৰ প্ৰসংগবোৰ আনি এইদৰে ৰাজনীতি কৰা কথাটো গ্ৰহণ কৰি ল'ব পৰা নাই। দ্বিতীয়তে আৰু এটা কথা বিজেপিৰ কৰ্মীসকলক কওঁ, এইটো আপোনালোকলৈ প্ৰশ্ন। কিছুদিনৰ আগতে ৰাজেন গোহাঁই ডাঙৰীয়াই
বিজেপিৰ পৰা গৈ অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ বাধ্য হ'ল 1991 চনৰ পৰা বিজেপি কৰা ৰাজেন গোহাঁই বিজেপিৰ এজন পুৰণা কৰ্মী বিজেপিৰ প্ৰতি তেখেতৰ দীৰ্ঘদিনীয়া ত্যাগ আৰু কষ্ট আছিল আৰু তেনে বহু বিজেপিৰ কৰ্মীৰ বৰ্তমান নাজল অৱস্থা পানীত হাঁহ নচৰা অৱস্থা ৰাজেন গোহাঁই যেতিয়া বিজেপি ত্যাগ কৰি গৈছিল ৰাজেন গোহাঁইৰ ঘৰলৈ এইদৰে মুখ্যমন্ত্ৰী কোনো মন্ত্ৰী কোনো বিষয়া ঢাপলি মেলা নাছিল একে সময়তে আমি দেখিছিলো কিন্তু ভূপেন বৰাৰ ঘৰলৈ কংগ্ৰেছৰ মানুহ ঢাপলি মেলি গৈছিল একে সময়তে আমি দেখিলো যে মুখ্যমন্ত্ৰী মহোদয় ভূপেন বৰাক পুৰণা সংগী বুলি স্মৃতি ৰোমন্থন কৰিবলৈ ঢপলিয়াই গ'ল ৰাজেন গোহাঁইৰ ঘৰলৈ কিন্তু নগ'ল অথচ ৰাজেন গোহাঁই 91 চনৰ পৰা বিজেপিৰ লগত জড়িত আছিল বৰ্তমান বিজেপি দলটোত যিসকল মানুহ আছে সেইসকল মানুহ বিজেপিৰ নহয় কংগ্ৰেছৰ মানুহ আৰু বিজেপিৰ বাবে তেজ পানী একাকাৰ কৰি কষ্ট কৰা মানুহবোৰ এতিয়া পানীত হাঁহ নচৰা হৈ কৰবাত পৰি আছে কৰবালৈ গুচি যাবলৈ বাধ্য হৈছে কাৰণ তেওঁলোকৰ দলীয় টিকটো তেওঁলোকে নাপায় বিজেপিৰ বিষয়ববীয়া বিজেপিৰ কৰ্মীয়ে যিসকল মানুহৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি আন্দোলন কৰিছিল যাৰ দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোক খৰব হৈছিল যাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিল যিসকলক শাসনৰ পৰা গাদীচ্যুত কৰিবৰ বাবে তেওঁলোকে যুঁজ দিছিল দীৰ্ঘদিনীয়া সংগ্ৰাম কৰিছিল আজি বিজেপিত সেইসকল কংগ্ৰেছী নেতাৰে দপদপনি আৰু বিজেপিটো এতিয়া নামত বিজেপি হৈ আছে কামত সেই কংগ্ৰেছ হৈ আছে অথচ কংগ্ৰেছৰ যিসকল মানুহে দুৰ্নীতি কৰিছিল যিসকল মানুহৰ দুৰ্নীতি কেলেংকাৰীত লিপ্ত থকাৰ বিৰুদ্ধে বিজেপিয়ে অভিযোগ আনিছিল সেইসকলে এতিয়া পুৰণা বিজেপিৰ মানুহক পুতলাৰ দৰে নচুৱাইছে আৰু পুৰণা বিজেপিৰ মানুহবোৰ নাচিছে অনাগত দিনতো বিজেপিৰ অৰিজিনেল মানুহৰ গুৰুত্ব কিমান এয়া ৰাজেন গোহাঁইৰ উদাহৰণেৰে বুজাই দিব পাৰি আৰু কংগ্ৰেছৰ গুৰুত্ব কিমান এয়া ভূপেন বৰাৰ উদাহৰণেৰে খুব সুন্দৰকৈ বুজাই দিব পাৰি কিছুদিনৰ আগতে লখিমপুৰ মেডিকেল কলেজৰ যিগৰাকী মহিলাই এই ভূপেন বৰাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল সেই মহিলাগৰাকীৰ দৰে বিজেপিৰ মহিলাসকলে এতিয়া কি কৰিব মহিলাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰ কৰা অমাৰ্জিত আচৰণ কৰা এজন মানুহক ৰঙা দলিচা পাৰি আপোনালোকৰ ঘৰলৈ যেতিয়া লৈ যোৱা হ'ব তেতিয়া আপোনালোকে কি স্থিতি ল'ব মই বিজেপি দলটোকো এটা প্ৰশ্ন সুধিব বিচাৰো যদি কংগ্ৰেছে বহিষ্কাৰ কৰি নিদিলে ভূপেন বৰাক কংগ্ৰেছ বেলেগৰ ঘৰলৈ যাব নোৱাৰে বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৰা মন্তব্যটো সঁচা হয় তেন্তে বিজেপিয়ে এনে মানুহক গ্ৰহণ কৰাৰ পাছত মহিলাৰ সুৰক্ষাৰ কথাবোৰ বিজেপিয়ে কিদৰে আওৰাব আৰু মহিলাসকলৰ ঘৰলৈ আইসকলৰ ঘৰলৈ ভূপেন বৰাক লগত লৈ বিজেপিৰ মানুহবোৰ কিদৰে যাব আপোনালোকৰ মুখৰ কথাৰ কি গুৰুত্ব থাকিল ভূপেন বৰাকটো তেওঁৰ মুখৰ কথাৰ কোনো ভ্যালু নাই তেওঁৰ ৰাজনৈতিক স্থিতিয়ে প্ৰমাণ কৰি দিছে যে তেওঁ এজন সুবিধাবাদী মানুহ তেওঁ এজন ৰাজনীতিৰ দালাল নিজক বিক্ৰী কৰিব খোজা এগৰাকী মানুহ গতিকে তেওঁৰ কথাৰ মই ভ্যালু নিদুৱে কিন্তু যিকোনো দল যিকোনো ৰাজনৈতিক আদৰ্শ এটাৰ ওপৰত আস্থা ৰাখি দীৰ্ঘদিন কষ্ট কৰি থকা মানুহখিনিলৈহে মোৰ প্ৰশ্ন কেইটা থাকিল লগতে বিজেপিৰ কৰ্মকৰ্তাসকললৈ আৰু এটা প্ৰশ্ন মা কামাখ্যা বটদ্ৰৱাত গৈ শপত ল'ম বুলি মিছাকৈ কোৱা এজন মানুহক আপোনালোকে কিদৰে বিশ্বাসত ল'ব তেনে এজন মানুহক যদি আপোনালোকে দায়িত্ব দিয়ে তেনে এজন মানুহৰ হৈ যদি আপোনালোকে মাত মাতিব লাগে তেতিয়াহ'লে মা কামাখ্যা বটদ্ৰৱা থানৰ দৰে পবিত্ৰ স্থানৰ অপমান নহ'বনে সেয়া মা কামাখ্যাই গ্ৰহণ কৰিবনে ধৰ্মৰ নাম লৈ নিজৰ ৰাজনীতিৰ অংক সিদ্ধি কৰিব খোজা এনে মানুহক আপোনালোকে কিদৰে গ্ৰহণ কৰিব আপোনালোকে প্ৰশ্নবোৰ নিজকো সোধক যি মানুহে ঈশ্বৰৰ নাম লৈ মা কামাখ্যা বটদ্ৰৱা থানৰ নাম লৈ মিছা কথা ক'ব পাৰে এনে মানুহ কিমান বেছি পৰ্যায়ৰ নিকৃষ্ট মানুহ সেই কথাটোৰ উত্তৰ আপোনালোকে নিজকে সুধি চাওক কংগ্ৰেছৰ কোনো ব্যক্তিয়ে হেনো ভূপেন বৰাদেৱৰ বিষয়ে হু ইজ ভূপেন বৰা বুলি কৈছিল আৰু ভূপেন বৰাদেৱৰ শেহতীয়াকৈ সেই কথাটো গাত লাগিল তেখেতৰ অপমান হ'ল তেখেতৰ দীৰ্ঘদিনীয়া গুৰুত্বহীনতাৰ কথাবোৰ এই কেইদিনত তেখেতৰ মনলৈ আহিল আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে বিজেপিলৈ ঢাপলি মেলিলে কিন্তু দীৰ্ঘদিন ধৰি তেখেতক কৰি অহা অন্যায় অবিচাৰ আৰু তেখেতৰ বিৰুদ্ধে কৰা অপমানবোৰ বিজেপিৰ তেখেতৰ মনলৈ নাহিল তেখেতক বাৰে বাৰে মহিলাৰ বিৰুদ্ধে শ্লীলতা হানি কৰাৰ যে অভিযোগ দিয়া হৈছিল গোচৰ ৰুজু কৰা হৈছিল এই কথাবোৰ তেখেতৰ মনলৈ নাহিল তেখেতৰ নাকেৰে তেজ ওলোৱাৰ অৱস্থাৰ কথা ভাঙি দিয়া নাকটোৰ কথা তেখেতৰ মনলৈ নাহিল তেখেতৰ মনলৈ আহিল হু ইজ ভূপেন বৰা আৰু হু ইজ ভূপেন বৰাটো মনলৈ আহি ভূপেন বৰাই নিজৰ মুখাখন খুলি ৰাইজকে বুজাই দিলে হু ইজ ভূপেন বৰা কমিশন বৰা মই আছিলো কমিশন বৰা যোৱা 6টা বছৰে কমিশন খাবলৈ নাপালেও সুবিধা বুজি হলো মই কংগ্ৰেছৰ ৰজা মই আছিলো কমিশন বৰা যোৱা 6টা বছৰে কমিশন খাবলৈ নাপালেও সুবিধা বুজি মই হলো কংগ্ৰেছৰ ৰজা অৰ্হতা মোৰ ৰাহুলক তৈলমৰ্দন কৰা মই হলো কমিশন বৰা মই গাৰ কাপোৰ ফালি হলেও বাংলাদেশীৰ
বাংলাদেশীসকলক মই গাৰ কাপোৰ ফালি হ'লেও বাংলাদেশীসকলক কৰিম কংগ্ৰেছৰ ভোটাতৰা। মই হ'লো কমিশ্যন বৰা, মই হ'লো কংগ্ৰেছ ৰজা। ৰাইজৰ ভোটেৰে জিকিব নোৱাৰিলেও ৰাহুল আৰু ছোনিয়া মেডামৰ ভৰিত পৰি মই হ'লো কংগ্ৰেছৰ ৰজা। ফায়াৰ ব্ৰিগেড মোৰ নতুন উপাধি মই দিলোঁ আৰু মই হ'লো কমিশ্যন বৰা। এইটো কোনে কাক টাৰ্গেট কৰি লিখিছে মই নাজানো, কিন্তু কবিতাৰ বতৰ যেতিয়া চলি আছে এটা কবিতা পঢ়িলোঁ, গতিকে মোৰো কবিতাটো ৰাইজৰ আগত অলপ গাই দিবৰ মন গ'ল। মই আপোনালোকৰ যোগেদি অসমৰ ৰাইজক গাই দিলোঁ। কমিশ্যন বৰা কোন মই নাজানো, এইটো মইহে লিখিছেহে, মই নাজানো। মই কৈছোঁ এই কবিতাটো মই লেখাও নহয়, মইতো কবি নহয়, আৰু মই ৱাল মেগাজিনৰ এডিটৰ নাছিলোঁ, গতিকেতো মই কবিতা লিখিব নাজানো। মই নাজানো। আপোনালোকে তাৰমানে কমিশ্যন বৰা ভূপেন বৰা হয় বুলি আপোনালোকে মানি লৈছে নেকি? সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক ভিনে সজাই কংগ্ৰেছ নেতা ভূপেন বৰা ডাঙৰীয়া গুচি গ'ল। কালিৰে পৰা সংবাদ মাধ্যম, সামাজিক মাধ্যম, হাট বজাৰ সকলোতে কেৱল এইটোৰে আলোচনা। বিজেপিৰ সৈতে ভূপেন বৰা ডাঙৰীয়াৰ কিমান দিনৰ সম্পৰ্ক, সঁচাকৈ ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ স্পাই আছিল নে নাই, বা ভূপেন বৰা ডাঙৰীয়াই চুকত থাকি বুকুত কামুৰিলে নেকি, সেইবোৰ কংগ্ৰেছৰ বিষয়, সাংবাদিকসকলৰ বিশ্লেষণৰ বিষয়। আমাৰ সেইবোৰত সোমাবলগীয়া নাই। ভূপেন বৰাৰ অভিযোগৰ জেনুইনিটি থাকিব পাৰে, সেইলৈ বাদানুবাদ হ'ব। সময়ে সকলো স্পষ্ট কৰিব। সময় সবাতোকৈ ডাঙৰ বিচাৰক। কিন্তু মই আজি এই ভিডিঅ'টোৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰকিবুল হুছেইন ডাঙৰীয়াক কিয় বেয়া পায় সেই ৰহস্য আনকোড কৰিম। চাওক, ৰকিবুল হুছেইন মোৰ নেতা নহয়, তেওঁৰ লগত মোৰ একো দহৰম মহৰম নাই, গতিকে তেওঁৰ প্ৰতি আনুগত্য বা অনুৰাগৰো প্ৰশ্ন নাহে। বৰং তেওঁৰ কিছুমান কাম কাজ ময়ো ভাল নাপাওঁ, বা তেওঁ মন্ত্ৰী হৈ থাকোঁতে তেওঁৰ বিভাগৰ ব্যৰ্থতা বা অনিয়মবোৰৰ বাবে ময়ো তেখেতৰ ঘোৰ সমালোচক আছিলোঁ। কিন্তু মই যিহেতু তৰুণ গগৈ চৰকাৰৰ আৰম্ভণিৰে পৰা সাংবাদিকতাত সক্ৰিয় আছিলোঁ, আৰু মোৰ দায়িত্ব আছিল সাংবাদিকতাৰ ভাষাত এইটোক বিট বুলি কয়, মোৰ পলিটিকেল বিট আছিল, অৰ্থাৎ দিছপুৰত চৰকাৰ আৰু ৰাজনৈতিক দল বা মন্ত্ৰী বিধায়কসকলৰ কাম কাজ চোৱা চিতা কৰাটো যিহেতু মোৰ কাম আছিল, সেইকাৰণে তৰুণ গগৈ, হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইন এইসকল নেতাক ওচৰৰ পৰা দেখাৰ মই সুবিধা পাইছিলোঁ। আৰম্ভণিৰ পৰা দেখিছিলোঁ ৰকিবুল হুছেইন, হিমন্ত বিশ্ব শৰ্মা নলে গলে লগা বন্ধু আছিল। ধেমালিত যে কাপ প্লেট বুলি কয় তেনেকুৱা, ভাল বেয়া সকলো কাম তেওঁলোকে একেলগে কৰে। আৰম্ভণিত তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক বৰ বেছি ভাল নাপাইছিল, কাৰণ হিমন্ত বিশ্ব শৰ্মা আছুৰ পৰা এটা বিতৰ্কিত ইতিহাস লৈ আহিছিল, আৰু তাতকৈ ডাঙৰ তেওঁ হিতেশ্বৰ শইকীয়াৰ মানুহ আছিল। হিতেশ্বৰ শইকীয়াৰ সৈতে তৰুণ গগৈ ডাঙৰীয়াৰ শীতল যুদ্ধ আছিল। হিতেশ্বৰ শইকীয়া ডাঙৰীয়া থকালৈকে তৰুণ গগৈ ডাঙৰীয়া অসমৰ ৰাজনীতিত সক্ৰিয় হ'বই পৰা নাছিল। হিতেশ্বৰ শইকীয়া ঢুকুৱাৰ পাছত অসমত কংগ্ৰেছ গুৰিয়ালহীন হৈ পৰাৰ বহুত দিনৰ পাছত হাইকমাণ্ডে 2000 চনত চাগে তৰুণ গগৈক অসমৰ দায়িত্ব দি দিল্লীৰ পৰা পঠিয়াইছিল। কিন্তু ৰকিবুল হুছেইন যিহেতু চামগুৰিৰ বিধায়ক, আৰু চামগুৰি তৰুণ গগৈৰ কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰতে পৰে, আৰু ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনৰ সৈতে তেতিয়া বিধায়ক আছিল, তৰুণ গগৈৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। সেয়েহে তৰুণ গগৈয়ে ৰকিবুল হুছেইনক মৰম আৰু বিশ্বাস দুয়োটা কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনক বন্ধু পাতি লোৱাৰ মূল কাৰণ আছিল এইটোৱে। দুয়োৰে বন্ধুত্ব ভালকৈ চলি থাকিল 2012 চন মানলৈকে। 2012 চনত এটা ঘটনা ঘটিল। ঘটনাটো এনেকুৱা ধৰণৰ যে সেই বছৰৰ আগষ্ট মাহত উপৰাষ্ট্ৰপতি হামিদ আনচাৰীৰ কাৰ্যকাল শেষ হোৱাৰ কথা। হিমন্ত বিশ্ব শৰ্মাই মনে মনে দিল্লীত এটা লবিং আৰম্ভ কৰি দিলে যে তৰুণ গগৈক নেক্সট উপৰাষ্ট্ৰপতি পাতি দিব লাগে। সেই সময়ত অসম কংগ্ৰেছৰ প্ৰভাৰী আছিল দিগ্বিজয় সিং। হিমন্ত বিশ্ব শৰ্মাই দিগ্বিজয় সিঙৰ জৰিয়তে কথাটো ছোনিয়া গান্ধীৰ কাণত পেলাই দিলে। হিমন্ত বিশ্ব শৰ্মাৰ অংকটো আছিল এনেকুৱা যে তৰুণ গগৈ উপৰাষ্ট্ৰপতি হৈ গ'লে তেওঁ মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহাটো নিশ্চিত। কাৰণ তাৰ পূৰ্বৰ 2006 চনৰে পৰা হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ চকীখনলৈ খাপ পিটি আছিল। 2006 চনত তৰুণ গগৈ চৰকাৰ দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ কথা নাছিল। সেইবাৰ মানে 2006 চনৰ নিৰ্বাচনৰ আগে আগে বিজেপিৰ পৃষ্ঠপোষকতাত BPF পাৰ্টিটো গঠন হৈছিল।
বিজেপিৰ পৃষ্ঠপোষকতাত বুলি এই কাৰণে কৈছো যে কেন্দ্ৰৰ বাজপেয়ী চৰকাৰৰ উদ্যোগতে 2003 চনত বড়ো শান্তি চুক্তি হৈছিল আৰু সেইবাৰ বিএলটি ভাঙি হাগ্ৰামা মহিলাৰেই মূল খুঁটি লৈ আহিল তেওঁ আৰু তেওঁৰ সতীৰ্থসকল মূল খুঁটি লৈ আহিল আগতে তেওঁলোক জংগলত আছিলে বিএলটি আছিল তেওঁলোকক বিজেপি দললৈ নিবলৈ বিজেপিয়ে বহুত চেষ্টা কৰিছিল কিন্তু তেওঁলোক নগল তেওঁলোকে বড়ো জাতীয়তাবাদী আঞ্চলিক দল গঠন কৰিলে গতিকে বিজেপিৰ প্ৰতি হাগ্ৰামা মহিলাৰ এটা কৃতজ্ঞতাবোধ কিন্তু থাকি গল সেই বিজেপি পন্থী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৌশল কৰি কংগ্ৰেছৰ ফলিয়া কৰিলে তেওঁৰ প্লেনিং আছিল যে সেইবাৰেই তেওঁ তৰুণ গগৈক লেংমাৰি মুখ্যমন্ত্ৰী হ'ব তাৰ বাবে এটা অভিনৱ কৌশল ললে তেওঁ দেখিলে যে তৰুণ গগৈক আঁতৰাবলৈ হলে তেওঁক মানে তৰুণ গগৈক ৰাজনৈতিকভাৱে দুৰ্বল কৰিব লাগিব তৰুণ গগৈৰ শক্তিটো কি যে সেই সময়ত জমিয়ত উলেমা হিন্দৰ মুকলি সমৰ্থন আছিল মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে 2001 চনৰ নিৰ্বাচনৰ আগে গুৱাহাটীৰ জজ ফিল্ডত বিশাল জনসভা পাতি জমিয়তে তৰুণ গগৈক সমৰ্থন দিছিল মোৰ মনত আছে সেই সভাখনত বাসকান্দিৰ হুজুৰ বুলি কয় ঢুকালে শেখ আহমদ আলী সাহাব সেই সভাখনত উপস্থিত আছিল প্ৰথমে আহি প্ৰফুল্ল মহন্ত সোমালে প্ৰফুল্ল মহন্তক মানুহে জিন্দাবাদ নিদিলে বৰং বহুত মানুহে মুৰ্দাবাদ দিলে প্ৰফুল্ল মহন্ত ওলাই নামি গুচি গল তাৰ অলপ সময় পিছত তৰুণ গগৈ আহি সোমাল আৰু তৰুণ গগৈ ডাঙৰীয়াক মঞ্চত উঠাৰ লগে লগে সমগ্ৰ হাজাৰ হাজাৰ মানুহে জিন্দাবাদ দিলে তাৰ পূৰ্বে এইটো তাৎপৰ্যপূৰ্ণ আছিল এই কাৰণে যে তাৰ পূৰ্বে জমিয়ত উলেমাৰ সমৰ্থন আছিল প্ৰফুল্ল মহন্তৰ লগত অসম গণ পৰিষদৰ লগত সেই সময়ত জমিয়তৰ সমৰ্থন মানে 30-35 জন বিধায়ক এতিয়া 30-35 জন বিধায়কৰ সমৰ্থন যোনে গোটাব পাৰে তেওঁৰ সমৰ্থন থকা সেইটো সংগঠনৰ সমৰ্থন থকা তৰুণ গগৈক দুৰ্বল কৰে কেনেকৈ তাৰ বাবে তেওঁ এটা অভিনৱ কৌশল হাতত ললে তেওঁ কেইজনমান মুছলমান নেতাক মেনেজ বুলিয়ে কক বা ইউজ বুলিয়ে কক মুঠতে কৌশল কৰি জমিয়তৰ সেই সময়ৰ সৰ্বভাৰতীয় সভাপতি সৈয়দ আসাদ মাদানিক ৰাজ্যসভাৰ সাংসদ হৈছিলে কনভিন্স কৰোৱালে যে অসমত মুছলমানৰ কাৰণে এটা ৰাজনৈতিক দলৰ প্ৰয়োজন আসাদ মাদানি মানে মেহমুদ মাদানিৰ দেউতাক 1, 2 আৰু 3 এপ্ৰিল মোৰ মনত আছে গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত জমিয়তৰ অধিৱেশন বহিল অন্তিম দিনা মুকলি সভাত আসাদ মাদানি ডাঙৰীয়াৰ সৈতে তৰুণ গগৈৰ কাজিয়া লাগি গল আসাদ মাদানিয়ে তৰুণ গগৈক ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি কৈছিল খঙত মঞ্চৰ পৰা নামি গুচি আহিল তৰুণ গগৈ জমিয়তে সেই দিনটোৰ পৰা হিচাপ কৰি ঠিক 6 মাহ যিদিনা সম্পূৰ্ণ হল 2005 চনৰ 3 অক্টোবৰ তাৰিখে ইউডিএফ দলৰ জন্ম দিলে ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট নাম দিলে প্ৰথম পিছত সেইটো এআইডিএফ হল সেইবাৰ নিৰ্বাচনত মানে 2006 চনৰ নিৰ্বাচনত হাহাকাৰ পৰিস্থিতি আমি তেতিয়া ৰিপৰ্টিঙত এক্টিভ বিজেপি আৰু ইউডিএফ দুইটা দলে সমানে সিট পালে 10খনকৈ আসন চৰকাৰ বনাবলৈ অসমত 63খন আসনৰ প্ৰয়োজন 63 মানে 64খন আসনৰ প্ৰয়োজন 126ৰ আধা +1 হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিপিএফ দলে তেতিয়া ৰিকগনাইজ তেওঁলোক হোৱা নাছিল নতুন দল তেওঁলোকে নিৰ্দলীয় খেলিছিল তেওঁলোকে আসন পালে 10 নে 11খন মই পাহৰি গলো ঠিক মোৰ মনত নাই 11খন চাগে সৰকাৰ বনাবলৈ লাগে 10 জন বিধায়ক 53 আছেই 10 বা 11 জন বিধায়ক লাগে বাৰ্গেনিংত নামিল হিমন্ত বিশ্ব শৰ্মা সকলোকে আচৰিত কৰি হাগ্ৰামাৰ সমৰ্থন লৈ তৰুণ গগৈৰ চৰকাৰ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আশা আছিল যে চৰকাৰ গঠন হোৱাৰ পিছত চৰকাৰ যেতিয়া গঠন কৰিব মানে কৰোৱাব পাৰিলই মুখ্যমন্ত্ৰী হ'ব পাৰিম তেওঁৰ সপোন আছিল তেওঁ মনে আৰম্ভ কৰিলে বিধায়কৰ সমৰ্থন গোটোৱাত তেওঁৰ হিচাপটো আছিল এনেকুৱা যে এআইডিএফৰ 10 জন বিপিএফৰ 11 জন সেইবাৰ নিৰ্দলীয় 10-12 জন মান আছিল গতিকে 30 জন মান কংগ্ৰেছ বিধায়ক গোটাব পাৰিলে তেওঁ মুখ্যমন্ত্ৰী হৈ যাব কিছু গোট খালেও দিগ্বিজয় সিং আহমদ পেটেল গোলাম নবী আজাদ এই সকল নেতা হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত আছিল তেওঁলোকৰ হতুৱাই সোনিয়া গান্ধীক কিছু পৰিমাণে তেওঁ হৈমানো কৰোৱাইছিল কিন্তু সোনিয়া গান্ধীয়ে তেওঁলোকৰ পৰিয়ালৰ বিশ্বাসী বন্ধু তৰুণ গগৈক জুকাই লোৱাৰ ইচ্ছা নকৰিলে হিমন্ত বিশ্ব শৰ্মায়ো তৰুণ গগৈৰ সৈতে মুকলি সংঘাতত লিপ্ত হ'ব খোজা নাছিল তেনেকৈ 2006 চনৰ কাৰ্যকালটো পাৰ হৈ গল আহিল 2011 চন পুনৰ তৰুণ গগৈৰ চৰকাৰণত মুখ্য ভূমিকা ললে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইবাৰো
তৰুণ গগৈ চৰকাৰ ক্ষমতালৈ অহাৰ কথা নাছিল, খুব এণ্টি ইনকামবেঞ্চি আছিল। অসম গণ পৰিষদৰ সেইবাৰ চৰকাৰ হ'বই, বৃন্দাবন গোস্বামী মুখ্যমন্ত্ৰী হ'বই, বৃন্দাবন গোস্বামী ডাঙৰীয়াই চুটলৈকে চিলাইছিলে বুলি বাতৰি ওলাইছিল। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত ক'বলৈ গ'লে একক প্ৰচেষ্টাৰেই তৰুণ গগৈৰ চৰকাৰ ঘূৰাই আনি যেতিয়া আনিবলৈ সক্ষম হ'ল, তাৰপিছত অধিক আত্মবিশ্বাসী হৈ তেওঁ দিল্লীলৈ উৰা মাৰিলে আৰু মুখ্যমন্ত্ৰী হোৱাৰ অভিযান তেওঁ পুনৰ আৰম্ভ কৰিলে। তেতিয়ালৈকে বিসম্বাদ বোলা বস্তুটো ৰাজহুৱা হোৱা নাছিল। বোলাবালা তৰুণ গগৈয়ে এইবোৰ পৰিকল্পনাৰ একো গমগতি পোৱাই নাছিল। সেইকাৰণে মানে এতিয়াৰ চিফ মিনিষ্টাৰ, তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আছিল চাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাওঁহাতেৰে কামটো হৈ যাওক বুলি ভাবি দিগ্বিজয় সিং, আহমেদ পেটেল আদি দিল্লীত যিসকল তেওঁৰ ক্লোজ নেতা আছিল, যিসকলক তেওঁ কনভিন্স কৰিব পাৰিছিল, সেইসকলৰ জৰিয়তে তৰুণ গগৈক হামিদ আনচাৰীৰ ঠাইত উপৰাষ্ট্ৰপতি পতাৰ পৰিকল্পনা যুগুত কৰি কথাটো ছোনিয়া গান্ধীৰ কাণত পোৱালেগৈ। আচ্ছা, ইয়াত আৰু এটা কথা আপোনালোকক কৈ থব লাগিব যে তৰুণ গগৈৰ পুত্ৰ শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ ৰাজহুৱা জীৱনত ভৰি থৈছিল 2011 চনৰ নিৰ্বাচনৰ আগে আগে। মোৰ মনত আছে গৌৰৱ গগৈয়ে তেওঁৰ প্ৰথম নিৰ্বাচনী ভাষণ দিছিল চামুগুৰিত। আপোনালোকক আৰু এটা কথা জনাই থওঁ যে গৌৰৱ গগৈ যে অসমৰ ৰাজনীতিলৈ আহি আছে, সেই বাতৰিটো অসমৰ সংবাদ মাধ্যমত প্ৰথম ব্ৰেক কৰা সাংবাদিকজন মই। তাৰ পূৰ্বে ইণ্ডিয়া টুডেৰ কৌশিক ডেকাই গৌৰৱ গগৈৰ এটা সাক্ষাৎকাৰ লৈছিল। তাৰ বাহিৰে অসমৰ কোনো বাতৰি কাকতত গৌৰৱ গগৈৰ বিষয়ে তেনেকুৱা কোনো বাতৰি প্ৰকাশ পোৱা নাছিল। মই তেতিয়া সেই সময়ত মই কাম কৰি থকা কাকতখনত প্ৰথম পৃষ্ঠাত লিড হেডলাইন কৰিছিলো গৌৰৱ গগৈ আহি আছে বুলি। এটা বাতৰিটো আছিল গৌৰৱ গগৈ আহি আছে। মই তাত লিখিছিলো যে তৰুণ গগৈয়ে গৌৰৱ গগৈক 2014 চনত কলিয়াবৰৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাব। তাৰ বিস্তৃত ব্যাখ্যাও মই দিছিলো, যুক্তি আৰু তথ্য সহ। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উপস্থিতিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভাষণ দিছিল বৰাক উপত্যকাৰ শিলচৰত 27 ফেব্ৰুৱাৰী 2011 তাৰিখে। মোৰ স্পষ্ট মনত আছে। মই সেই সভাখন কাভাৰ কৰিবলৈ যাব লাগে, প্লেনৰ টিকেট বিৰাট দাম। সেই সময়ত 11,000 টকা দি মই শিলচৰৰ টিকেট কাটি গৈছিলো। সেই যে 2011 চনৰ নিৰ্বাচনৰ পৰা গৌৰৱ গগৈ ফিল্ডত নামি গ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভয় খাই গ'ল। তেওঁ গম পাই গ'ল যে তৰুণ গগৈয়ে গৌৰৱ গগৈক উত্তৰাধিকাৰী পাতিব বিচাৰিব। সেইকাৰণে তেওঁ তৰুণ গগৈক উপৰাষ্ট্ৰপতি বনাই দিল্লীলৈ পঠিয়াই দিয়াৰ ৰাস্তাটো বিচাৰি উলিয়ালে। তেওঁ এপ্ৰিল মাহৰ 20 নে 21 তাৰিখে ছোনিয়া গান্ধীক সাক্ষাৎ কৰি প্ৰস্তাৱটো আগবঢ়ালেগৈ যে তৰুণ গগৈ জ্যেষ্ঠ নেতা, তেওঁক উপৰাষ্ট্ৰপতি পাতি দিয়া যাওক। হিমন্ত বিশ্ব শৰ্মাই কথাখিনি কওঁতে হেনো এনেকুৱা এটা ভাও দিছিল, জনাসকলে কয়, এজ ইফ তৰুণ গগৈয়েহে সেই প্ৰস্তাৱটো দি তেওঁক ছোনিয়া গান্ধীৰ ওচৰলৈ পঠিয়াইছে। ছোনিয়া গান্ধী বোলে কনভিন্সো হৈছিল। কিন্তু বাটৰ কণা বিধিটো হৈ থিয় দিলে ৰকিবুল হুছেইনে। দিল্লীত হিমন্ত বিশ্ব শৰ্মাই জালখন গুঠি থাকোঁতে ৰকিবুল হুছেইন লগত আছিল। তেওঁ তাৰে পৰাই ফোন কৰি সমগ্ৰ কথা তৰুণ গগৈক জনাই দিলে। ছোনিয়া গান্ধীক সাক্ষাৎ কৰি হিমন্ত বিশ্ব শৰ্মা আমেৰিকালৈ গুচি গ'ল। তাৰ পৰা এসপ্তাহমান পিছত তেওঁ ঘূৰি আহি দেখে যে তৰুণ গগৈয়ে তেওঁক নামাতে, মুখ উফন্দাই থাকে। আৰু ইফালে ৰকিবুল হুছেইন ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক লগত লৈ কলিয়াবৰ লোকসভা সমষ্টিৰ ঠায়ে ঠায়ে ঘূৰি ফুৰিছে, সভা সমিতি পাতি ফুৰিছে। সেই প্ৰথমবাৰ মানে আমেৰিকাৰ পৰা ঘূৰি অহাৰ পাছত বিসম্বাদৰ ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু কেনেকে কৰে যে মন্ত্ৰীসভাৰ পৰা পদত্যাগৰ অনুমতি বিচাৰি তেওঁ তৰুণ গগৈলৈ এখন চিঠি লিখে। বাতৰিটো আমিও লিখিছিলো, নেশ্যনেল বাতৰি কাকত বিলাকতো সেইটো বাতৰি হৈছিল। তেতিয়া নিউজ পেপাৰৰ যুগ আছিল। আৰু তাৰ পিছৰখিনি ইতিহাস আমাৰ মনত আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত 52 জন বিধায়ক আছিল। AIUDFও লাইনত আছিল। আজমল চাহাবে, বদৰুদ্দিন আজমল চাহাবে মুকলিকৈ কৈছিল যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে আমাৰ বিধায়কসকলে সমৰ্থন দিব। বিপৰীত শিবিৰত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিপৰীত শিবিৰত তৰুণ গগৈৰ প্ৰধান সেনাপতি আছিল ৰকিবুল হুছেইন। দুয়ো বন্ধুৰ বন্ধুত্বৰ, আন্তৰিকতাৰ অৱসান ঘটাৰ কাহিনী এইটোৱে। এটা কথা মন কৰিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত এটা অদ্ভুত প্ৰতিকূল পৰায়ণতা আছে। তেওঁ এবাৰ যাৰ ওচৰত নতি স্বীকাৰ কৰিবলগীয়া হ'ল বা যিজনৰ সমালোচনাৰ বাবে তেওঁৰ ইগ' হাৰ্ট হ'ল বা যিজনে তেওঁক কষ্ট দিলে, সেই মানুহজনক তেওঁ বাই হুক অৰ বাই ক্ৰুক যিকোনো মূল্যৰ বিনিময়ত
এদিন নিজৰ সন্মুখত নতি স্বীকাৰ কৰোৱাবই। অতুল বৰাৰ পৰা আৰম্ভ কৰক। অতুল বৰা আছুৰ সভাপতি হৈ থাকোঁতে হিমন্ত বিশ্ব শৰ্মাক আছুৰ পৰা বহিষ্কাৰ কৰিছিল। আজি অতুল বৰা ক'ত? মন্ত্ৰী অতুল বৰা। ৰণোজ পেগু চাওক, ভুৱনেশ্বৰ কলিতা চাওক, তালিকা বহুত দীঘল। কালিলৈকে ভূপেন বৰা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমপৰ্যায়ৰ নেতা আছিল, প্ৰতিদ্বন্দ্বী আছিল। এই 22 তাৰিখৰ পিছত ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাৰ আগত মূৰ দুৱাব লাগিব। যিয়ে নহওক, এইবোৰ দীঘলীয়া কাহিনী। হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনক কিয় বেয়া পায় কাহিনীটো আপোনালোকক ক'লো। কিন্তু তাৰ উপৰিও আৰু এটা কাৰণ আছে। কাৰণটো হ'ল কংগ্ৰেছত ৰকিবুল হুছেইনেই একমাত্ৰ ব্যক্তি যিজনে হিমন্ত বিশ্ব শৰ্মাৰ সমগ্ৰ নাৰী নক্ষত্ৰ জানে। মুখ্যমন্ত্ৰীগৰাকীৰ কোনটো বটমত টিপা মাৰিলে কি মিউজিক ওলাব সেইটো ৰকিবুল হুছেইনৰ একেবাৰে নখদৰ্পণত। আনকি অসমৰ বিধানসভা সমষ্টিসমূহৰ জাতি জনগোষ্ঠীগত সমীকৰণ এইবোৰতো ৰকিবুল হুছেইন উস্তাদ। কংগ্ৰেছৰ ৰণনীতি প্ৰস্তুত কৰাৰ সময়ত ৰকিবুল হুছেইনক প্ৰয়োজন হয়। গতিকে এই মানুহটোক বগৰাই দিব পাৰিলেই কংগ্ৰেছ পাৰ্টি খতম, এই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব ভালকে জানে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টাৰ্গেট ৰকিবুল হুছেইন। আৰু ৰকিবুল হুছেইন চফ্ট টাৰ্গেট, কাৰণ মুছলমান, দীৰ্ঘকাল মন্ত্ৰীও আছিল, দুৰ্নীতিৰো অভিযোগ আছে। গতিকে যত দোষ নন্দ ঘোষ। ময়ো ৰকিবুল হুছেইন ডাঙৰীয়াক ধোৱা তুলসীৰ পাত বুলি কোৱা নাই, কিন্তু তেওঁ যিমান যিবোৰ ধাৰাত তেওঁক আজি অভিযুক্ত কৰা হৈছে তাতকৈ বেছি ধাৰা ব্যৱহাৰ কৰিব পৰা ব্যক্তি কংগ্ৰেছত আছে। কংগ্ৰেছৰ দুৰ্দিন নমায়নাত কেইবাগৰাকী নেতাৰ ভূমিকা আছে।